নমস্কাৰ চাবেৰীসকল কৰ্মচাৰীৰ পেঞ্চনৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে স্বৰ দায়বদ্ধতাৰ প্ৰমাণপত্ৰ দি স্কুলৰ মুৰব্বীয়ে লাভ কৰিব পেঞ্চন। গতিকে মাধ্যমিক পৰ্যায়ৰ প্ৰধান শিক্ষক তথা প্ৰিন্সিপালসকলৰ কাৰণে অত্যন্ত এটা ভাল খবৰ আহি পৰিছে। মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহৰ মুৰব্বী এতিয়াৰ পৰা স্বৰ দায়বদ্ধতাৰ প্ৰমাণপত্ৰ দি তেওঁলোকে পেঞ্চন লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে মাধ্যমিক পৰ্যায়ৰ আগতে প্ৰিন্সিপালেই হওক বা প্ৰধানসকলেই হওক তেওঁলোকৰ পেঞ্চনৰ ফাইল বা পেঞ্চন পোৱালৈ বহু দিন লাগি যায়। গতিকে অসম চৰকাৰে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ দ্বাৰা তেওঁলোকে মাধ্যমিক পৰ্যায়ৰ প্ৰধানসকল বা প্ৰিন্সিপালসকলে এতিয়াৰ পৰা স্ব দায়বদ্ধতাৰ প্ৰমাণপত্ৰ দাখিল কৰিয়ে নিয়মীয়া পেঞ্চন লাভ কৰিব পাৰিব। বিদ্যালয়ৰ মুৰব্বীসকলক সকাহ দি অসম চৰকাৰৰ বিত্ত বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে। গতিকে অসম চৰকাৰৰ বিত্ত বিভাগে এক নিৰ্দেশনা জাৰি কৰিছে। গতিকে এতিয়াৰ পৰা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় প্ৰধান তথা প্ৰিন্সিপালসকলে তেওঁলোকে নিজৰ স্ব দায়বদ্ধতাৰ প্ৰমাণপত্ৰ দি পেঞ্চন লাভ কৰিব পাৰিব। গতিকে মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গোবিন্দ কলিতাই কয় যে বিদ্যালয় মুৰব্বীসকলক অৱসৰৰ পিছত অডিটৰ নামত হাৰাশাস্তি কৰি অহা হৈছিল। গতিকে অডিট দাখিল কৰিব নোৱাৰালৈকে তেওঁলোকে পেঞ্চনৰ কাম আগ নাবাঢ়িছিল, বহুদিন লাগি গৈছিল। পেঞ্চনৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছিল এই মুৰব্বীসকল। এনে সময়তে অডিট বিভাগে নিৰ্ধাৰিত সময়ত ৰিপৰ্ট দাখিল কৰিব নোৱাৰিলে স্ব দায়বদ্ধতাৰ প্ৰমাণ দিয়ে মুৰব্বীসকলে পেঞ্চন লাভ কৰাৰ ব্যৱস্থা কৰি দিছে অসম চৰকাৰে। গতিকে এক আদৰণীয় পদক্ষেপ। দাখিল কৰিব নোৱাৰিলে স্ব দায়বদ্ধতাৰ প্ৰমাণপত্ৰ দিয়ে মুৰব্বীসকলে পেঞ্চন লাভ কৰাৰ যি নিৰ্দেশনা জাৰি কৰা হৈছে সেয়া এক যুগান্তকাৰী সিদ্ধান্ত বুলি তেওঁলোকে অভিহিত কৰিছে। গতিকে ই এক যুগান্তকাৰী সিদ্ধান্ত হিচাপে বিবেচিত হৈছে, বিশেষতঃ মাধ্যমিক পৰ্যায়ৰ মুৰব্বী তথা প্ৰধান তথা প্ৰিন্সিপালসকলৰ ক্ষেত্ৰত। মুখ্যমন্ত্ৰী মহোদয়ে কৰ্মচাৰীসকললৈ কেইবাটাও ভাল খবৰ দিছে সামাজিক মাধ্যম যোগে। তেওঁ লিখিছে, আমাৰ কৰ্মচাৰীসকলক উৎসাহ উদগনিৰে বিশেষ সকাহ। অসম চৰকাৰৰ বিভিন্ন বৰ্গ আৰু সেৱাৰ কৰ্মচাৰীসকলে আমাৰ প্ৰশাসনীয় ব্যৱস্থাৰ মেৰুদণ্ড। তেখেতসকলৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ জৰিয়তে অসমে আজি প্ৰগতিৰ নতুন উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হৈছে আৰু দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ ভিতৰত এখন হৈ পৰিছে। অসম চৰকাৰে তেখেতসকলৰ মূল্যৱান অৱদানক বিকশিত অসম নিৰ্মাণৰ এক অগ্ৰগামী সেনানী হিচাপে বিবেচিত কৰিছে। বাসস্থান আৰু পৰিবহণ সমৰ্থন। অসম চৰকাৰে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ অধীনত গৃহ আৰু বাহন ঋণৰ সুত ৰেহাই প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখনীয় সেৱাক পুৰস্কৃত কৰা। আমাৰ চৰকাৰে পোষণ ৰান্ধনী, আশা, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক সংশোধিত পাৰিশ্ৰমিকৰ লগতে তেওঁলোকৰ এককালীন 2 লাখ টকা প্ৰদানৰ ব্যৱস্থা কৰিছে। ইয়াৰোপৰি সেউজ সমৰ্থন যেনে সৌৰশক্তিৰ প্ৰসাৰৰ দিশত আমাৰ পদক্ষেপৰ অংশ হিচাপে আমি সৌৰশক্তি গ্ৰহণত উদগনি জনাবলৈ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত প্ৰতিগৰাকী কৰ্মচাৰীক তেওঁলোকক ৰেহাই প্ৰদান কৰা হৈছে। গতিকে সিও এক আদৰণীয় পদক্ষেপ, ছাবচিডি প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে এনেদৰে তেওঁ সামাজিক মাধ্যমত লিখিছে। অন্য এটা খবৰ লৈ আহিছোঁ, আপোনালোকে নিশ্চয় দেখিছে, অফিচ অফ দি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা এটা ভাল খবৰ আহিছে যে ইনস্পেক্টৰ অফ স্কুল সকলোলৈ দিয়া হৈছে আৰু বিষয়বস্তুটো হৈছে গ্ৰেড পে সন্দৰ্ভত। আপোনালোকে জানে মাধ্যমিক পৰ্যায়ৰ যিসকল ৰিগাৰ্ডিং দি ছাবমিশ্যন অফ দি লিষ্ট অফ অফিচ এছিষ্টেণ্ট ইন ডিফাৰেণ্ট গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডেৰী স্কুল হু আৰ প্ৰেজেণ্টলি ড্ৰয়িং গ্ৰেড পে 6,200 যিসকলে তেওঁলোকে অফিচ এছিষ্টেণ্ট বা